নমস্কাৰ মই এপলিনা টাইমিটাৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ আজি ৰাজ্যৰ মন্ত্ৰীসভাত ব্যাপক হালহলনি দেখিবলৈ পাব চাৰিগৰাকীকৈ নতুন মন্ত্ৰীৰ আগমনৰ পিছতে ৰাজ্যৰ মন্ত্ৰীসভাত আৰু হালহলনি কৰাৰ কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছিল আৰু এই মন্তব্যৰ পিছতে আজি 12 বজাৰ পূৰ্বে ৰাজ্যৰ পুনৰ নতুন দপ্তৰসমূহ বিতৰণ কৰাৰ কথাও উল্লেখ কৰিছিল চাৰিগৰাকীকৈ মন্ত্ৰীক নতুনকৈ দায়িত্ব প্ৰদান কৰাৰ পিছতে আজি দপ্তৰসমূহ বিতৰণ কৰিব আৰু সমান্তৰালভাৱে সেই যি নতুনকৈ ৰদবদলৰ কথা উল্লেখ কৰিছিল হালহলনিৰ কথা উল্লেখ কৰিছিল সেই হালহলনিও 12 বজাৰ পূৰ্বে হ'ব কোনে কোনে লাভ কৰিব কি দায়িত্ব আৰু পূৰ্বৰ কোন কেইগৰাকী মন্ত্ৰীৰ মন্ত্ৰিত্ব কৰ্তন হ'ব আমি লৈ আহিছো টাইমিটাৰ দৰ্শকৰ বাবে সবিস্তাৰে এই বিশেষ খবৰ গুৰুত্বপূৰ্ণ খবৰ আজি হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ ৰদবদল ব্যাপক ৰদবদল দেখিবলৈ পাব আজিৰ দিনটোত ৰাজ্য মন্ত্ৰীসভাত হালহলনি দেখিবলৈ পাব আজিৰ দিনটোত নতুন মন্ত্ৰীসভাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা নতুন মন্ত্ৰীসভাত কি হালহলনি হ'ব কোন গৰাকী মন্ত্ৰীৰ মন্ত্ৰিত্ব কৰ্তন যাব আজি বিতৰণ কৰা হ'ব দপ্তৰসমূহ 12 বজাৰ পূৰ্বে দপ্তৰ বিতৰণৰ বাবে সাজু হৈছে ইতিমধ্যে দিনৰ 12 বজাৰ পূৰ্বে বিতৰণ কৰা হ'ব দপ্তৰসমূহ ৰাজ্য চৰকাৰ ইতিমধ্যে সাজু হৈছে নতুনকৈ মন্ত্ৰীসভা গঠনৰ বাবে পূৰ্বৰ বহু মন্ত্ৰীৰ সলনি হ'ব নিজ নিজ দপ্তৰ পূৰ্বতে যিসকল মন্ত্ৰীৰ দায়িত্বত যি দায়িত্ব আছিল সেই দায়িত্ব হয়তো পুনৰ এবাৰ নাপাবও পাৰে নতুনকৈ দায়িত্ব কাৰোবাক অৰ্পণ কৰিব পাৰে কথা যাব পাৰে বহু মন্ত্ৰীৰ দপ্তৰ নতুনকৈ শপত লোৱা 4 মন্ত্ৰীক প্ৰদান কৰা হ'ব দায়িত্ব ইতিমধ্যে 4গৰাকীকৈ নতুন মন্ত্ৰীৰ আগমন ঘটিছে ৰাজ্য মন্ত্ৰীসভালৈ আৰু এই 4 নতুন মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভাক সফল কৰিব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যৰ মন্ত্ৰীসভাৰ যি হালহলনিৰ কথা ইতিমধ্যে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল সেই কথা মতে ইতিমধ্যে 4গৰাকীকৈ নতুন মন্ত্ৰীক স্থান দিয়া হৈছে নতুন মন্ত্ৰীক মন্ত্ৰীসভাত দায়িত্ব প্ৰদান কৰা হৈছে আৰু ইতিমধ্যে আজি শপত গ্ৰহণৰ পিছতে এতিয়া নতুনকৈ দপ্তৰ তেওঁলোকক প্ৰদান কৰা হ'ব শপত গ্ৰহণৰ ইতিমধ্যে 4 নতুন মন্ত্ৰীৰ শপত গ্ৰহণ পৰ্ব শেষ হৈছে কিন্তু এই নতুন দপ্তৰসমূহ আজিৰ দিনটোতে প্ৰদান কৰিব আৰু সমান্তৰালভাৱে আজি ৰাজ্যৰ মন্ত্ৰীসভাত ব্যাপক হালহলনি দেখিবলৈ পাব পূৰ্বতে যিসকল মন্ত্ৰীৰ দায়িত্বত আছিল যিটো বিভাগ সেই দায়িত্ব হয়তো এবাৰ নাপাব পাৰে কিয়নো এইবাৰ তেওঁলোকৰ সেই মন্ত্ৰিত্ব কৰ্তন যাব পাৰে বা অন্য নতুন মন্ত্ৰীকো হয়তো পুনৰ স্থান দিয়াৰ সম্ভাৱনা আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই সম্ভাৱনাক লৈ মন্তব্য কৰিছিল আৰু কি মন্তব্য কৰিছিল আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম বিতৰণ হৈ যাব আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ মন্ত্ৰীৰ সংখ্যা কম আছিলে বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই 4জন মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ ডক্টৰ মই ভাবিছোঁ যে দপ্তৰ কালি পৰহি দিনাখন আমি দিম ডেফিনেটলি সালসলনিটো হ'বই কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব গতিকে সালসলনি হ'ব আজিও নকৰোঁ কালিও নকৰোঁ পৰহি দিনাখন কৰিম অহাকালি 12টা বজাৰ ভিতৰত দপ্তৰ বিতৰণ হৈ যাব আমাৰ অসমত যিমান জিলা আছে সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ মন্ত্ৰীৰ সংখ্যা কম আছিলে বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে গতিকে সকলো বিভাগে যাতে ন্যায় পায় এই 4জন মন্ত্ৰীৰ আগমনে মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষা-ভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ ডক্টৰ মই ভাবিছোঁ যে দপ্তৰ কালি পৰহি দিনাখন আমি দিম ডেফিনেটলি সালসলনিটো হ'বই কাৰণ 4জন নতুন মানুহ আহিলে পুৰণা থকা মানুহখিনিৰ পৰা কাটি পেলাইতো 4জনক নতুন দিব লাগিব গতিকে সালসলনি হ'ব আজিও নকৰোঁ কালিও নকৰোঁ